পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলা কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি অজিত শইকীয়াই সঞ্চালনা কৰা সভাখনৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই। জিলা সমিতিৰ সম্পাদক ৰঞ্জিত হাজৰিকাই আগবঢ়োৱা সভাখনত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সভাপতি তুলসী শইকীয়াইও বক্তব্য ৰাখে। শংকৰদেৱ মহাবিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সম্বৰ্ধনা জনাইছে। তাৰপিছত আমাৰ জিন্তু ভূঞা আমাৰ মহাবিদ্যালয়ত কি পাই নাজানো, কিন্তু আমি এই অনুষ্ঠিত কৰিবলৈ দিবলৈ পাই পৰম আনন্দিত। আমাৰ মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰীবৃন্দ আৰু আমাৰ মাজত উপস্থিত থকা সাংবাদিক, অসম কলেজ শিক্ষক সংস্থা আছে, লাইব্ৰেৰী সংস্থা আছে, সকলোৰে দৰে মহাবিদ্যালয়সমূহত নিজৰ নিজৰ দাবীসমূহ চৰকাৰৰ সন্মুখত উমৈহতীয়াভাৱে প্ৰদান কৰিবৰ কাৰণে এক অনুষ্ঠান আৰু কৰ্মচাৰীসকলে সকলো দিশতে জড়িত। সকলক শ্ৰদ্ধা জনাবলৈ শিকিব লাগে। বহু ক্ষেত্ৰত কেতিয়াবা দেখোঁ যে কৰ্মচাৰীসকল বহু ক্ষেত্ৰত অৱহেলিত হয়। আমি কিন্তু অৱহেলিত কৰাটো উচিত নহয়। আমাৰ মহাবিদ্যালয়খনত আমাৰ মাত্ৰ যদিও 3টা পোষ্ট, কিন্তু মাত্ৰ 2টা পোষ্টহে আমাৰ কাৰ্যক্ষম হৈ থাকে। সদায় এজন সদায় ৰিটায়াৰমেণ্টৰ এগেইনষ্টত থাকি যায়। মই আমাৰ বাহিৰৰ পৰা মানুহ আহিলে মই কওঁ, মোৰ 2জনেই মানুহ